ডিয়াৰ ষ্টুডেণ্ট, আজি আমি এইখন ভিডিঅ'ত সমাধান কৰিম অনুশীলনী 3.1 পৰা কুৱেশ্যন নম্বৰ 8, 9 আৰু 10। ইয়াৰ আগৰ ভিডিঅ'ত আমি বাকীকেইটা প্ৰশ্ন সমাধান কৰা আছে। তোমালোকে প্লেলিষ্টত গৈ চাব পাৰিবা। 8 নম্বৰ প্ৰশ্নটোত কি কৈছে যে পিৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণ জোৰটোৰ এটা অদ্বিতীয় সমাধান থাকিব। দুটা সমীকৰণ দিয়া আছে। ইয়াতে এই সমীকৰণটো পিৰ মানটো দিয়া নাই। এতিয়া কথা হ'ল যে পিৰ মান এই চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত মানে কোনটো হ'লে কি হ'ব, এই অদ্বিতীয় সমাধান থাকিব। অদ্বিতীয় মানে এটা সমাধান থাকিব। তো এতিয়া কথা হ'ল এই অদ্বিতীয় সমাধান কেতিয়া থাকে। কণ্ডিশ্যন তিনিটা আছিল। এই তিনিটাৰ ভিতৰত এটাহে হ'ব। এটা কণ্ডিশ্যন আছিল কি, যদি a1/a2 নট ইকুৱেল টু b1/b2 হয়। যদি এইটো কণ্ডিশ্যন ছেটিছফাই কৰে তেতিয়াহে কি হ'ব, নট ইকুৱেল টু হ'ব লাগিব। তেতিয়া আমি ক'ম যে এই সমীকৰণ দুটাৰ অদ্বিতীয় সমাধান থাকিব। এতিয়া যিহেতু আমি নট ইকুৱেল টু দেখাব লাগে, গতিকে আমি এই সমীকৰণ দুটাৰ পৰা আমি কি কৰিম, a1/a2 নট ইকুৱেল টু b1/b2 টেষ্ট কৰিম, পৰীক্ষা কৰিম। তো ইয়াতে আমি মানবিলাক ডাইৰেক্ট বহাই দিলে পাম। অৰ্থাৎ প্ৰথমে আমি a1/a2 নট ইকুৱেল টু b1/b2 মানবিলাক বহাই দিম। ইয়াতে a1ৰ মান কি হ'ব, নিশ্চয় ইয়াৰ পৰা দেখা গৈ আছে 4 হ'ব। আৰু a1ৰ মান ওপৰত 4 আৰু a2ৰ মান হৈছে 2। গতিকে 2 লিখিম তলত, নট ইকুৱেল টু, আৰু b1ৰ মান আছে p লিখিম, আৰু তলত হৈছে b2ৰ মান আছে কিমান, 2 আছে। এতিয়া যিহেতু ইয়াতে কটাকটি কৰিলে নিশ্চয় পাম 2 দি ডিভাইড কৰিলে 2, নট ইকুৱেল টু p/2। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিলে কি হ'ব, 2ৰ তলে তলে মনে মনে 1 আছে, গতিকে p ইনটু 1 হ'ব p, নট ইকুৱেল টু 2 ইনটু 2 4। অৰ্থাৎ p নট ইকুৱেল টু 4 যেতিয়া হ'ব, তেতিয়া কি হ'ব, এই সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান থাকিব। তাৰমানে ইয়াৰ পৰা আমি অপশ্যন চাৰিটাৰ পৰা আমি ক'ব পাৰিম কোনটো শুদ্ধ হ'ব, বি নাম্বাৰটো। অৰ্থাৎ যেতিয়া p নট ইকুৱেল টু 4 হ'ব, অৰ্থাৎ বি নাম্বাৰ হৈছে ৰাইট এনচাৰ। এতিয়া 9 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা, তলৰ কোন কেইযোৰ সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিব। ইয়াতে এযোৰ বি নম্বৰ আছে, চি নম্বৰ, ডি নম্বৰ, মানে চাৰিটা যোৰ। এটা এটাকৈ এ নম্বৰত আছে এযোৰ, বি নম্বৰত এযোৰ, আৰু চি নম্বৰ এযোৰ আছে। তো এনেকৈ দিয়া আছে, সমীকৰণবিলাক দিয়া আছে। এতিয়া কথা হ'ল যে অসীম সংখ্যক সমাধান থাকিব। তো এতিয়া কথা হ'ল অসীম সংখ্যক সমাধান কেতিয়া থাকে, যেতিয়া আমি পাইছোঁ, আগতে তোমালোকে পাইছা যে a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2 যেতিয়া হ'ব, তেতিয়াই হ'ব কি, সেই সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান থাকিব যদি ইকুৱেল হয়। এতিয়া কথা হ'ল যে আমি প্ৰথম এই নাম্বাৰটো পৰীক্ষা কৰিম। এই নাম্বাৰৰ কাৰণে কি আছে, সমীকৰণ দুটা আছে, 2x প্লাছ 3y আৰু আছে ইকুৱেল টু 6, আৰু এটা আছে 4x প্লাছ 6y। যিহেতু এইটোত আমি দেখা পাই আছোঁ কি -12 আছে, গতিকে এইটো যদি আমি সোঁফালে লৈ যাওঁ, সোঁফালে লৈ গ'লে কি হ'ব, যিহেতু এটা অলৰেডি কি আছে, সোঁফালে আছে দুৰ্বক পদটো, সেইকাৰণে আমি এইটো কি কৰিম, সোঁফালে লৈ যাম। তো এই দুটাৰ পৰা আমি কি কৰিম, এই দুটা সমীকৰণৰ পৰা আমি প্ৰথমে পৰীক্ষা কৰিম যে a1ৰ মান কিমান আছে। a1/a2 বাহিৰ কৰিম, অৰ্থাৎ a1ৰ মান আছে ইয়াতে 2, আৰু ইয়াতে কি আছে 4। এতিয়া কথা হ'ল, যিহেতু আমি দেখা পাই আছোঁ এইটোৰ 2ৰ 2 গুণ হৈছে 4, 3ৰ 2 গুণ হৈছে 6, আৰু 6ৰ 2 গুণ হৈছে 12। এইটো নিশ্চিত কথা যে আমি এই দুটা সমীকৰণ একেই হয়, জাষ্ট 2 গুণ হৈছে। গতিকে এইটো আমি গম পাইছোঁ যে এই সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান থাকিব। এইটো আমি প্ৰথমে গম পাইছোঁ। তো প্ৰথম কথা হ'ল আমি কটাকটি কৰি চাওঁ হয় নে নহয়। তো
এইটো হ'ব এ নাম্বাৰ এনচাৰ, কিন্তু আমি প্ৰথমে বাহিৰ কৰি চাম ইকুৱেল টু হয় নে নহয়। তো প্ৰথমে ওপৰত একবাৰ যাব, তলত হৈছে 2, আকৌ b1 বাই b2, তাৰমানে b1ৰ মান আছে 3 আৰু b2ৰ মান হৈছে 6, কটাকটি কৰিলে ওপৰত 1 তলত 2, আকৌ c1 বাই c2, c1ৰ মান আছে 6 আৰু c2ৰ মান 12, কটাকটি কৰিলে 1/2। দেখা পাই আছোঁ কি ইয়াৰ পৰা দেখা গৈ আছে কি তিনিওটা মান সেম ইকুৱেল পাইছোঁ। যেহেতু তিনিওটা মান ইকুৱেল পাইছোঁ, গতিকে কি হ'ব, এইটো কণ্ডিশ্যন ছেটিছফাই কৰিছে। কোনটো কণ্ডিশ্যন ছেটিছফাই কৰিছে? a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2 যেহেতু হৈছে, গতিকে এই সমীকৰণ দুটাত কি হ'ব, অসীম সংখ্যক সমাধান থাকিব। ইয়াৰ পৰা ৰাইট এনচাৰ হ'ব এ নাম্বাৰ। কিন্তু বি নম্বৰত থাকিব পাৰে নে নোৱাৰে এইটো কেনেকৈ গম পাবা? প্ৰথম কথা হ'ল ইকুৱেল টু হ'ব লাগিব। ইয়াৰ এক্সৰ সহগ আছে 1, নিশ্চয় ইয়াতে আছে কি 1 আছে, গতিকে কটাকটি কৰিলে 1 হ'ব। আকৌ ৱাইৰ সহগ আছে 1, ৱাইৰ সহগ আছে -1, এইটো মিলা নাই। যেহেতু মিলা নাই, গতিকে কি হ'ব, এইটো নহয়। আকৌ চি নম্বৰটো কেনেকৈ গম পাবা? এইটো চোৱা, এক্সৰ সহগ 1 আছে, এক্সৰ সহগ 1 আছে, ঠিক আছে। এতিয়া 1 কটাকটি কৰিলে 1 পাবা, কিন্তু b1 আৰু b1/b2ৰ মান, অৰ্থাৎ b1ৰ মান আছে -1 আৰু b2ৰ মান আছে +1, গতিকে কটাকটি কৰিলে -1 হ'ব। যেহেতু এইটো নহয়, ইকুৱেল টু পোৱা নাই। আকৌ এইটো চোৱা কি আছে, এক্সৰ সহগ 1 আছে, এইটো আছে 2, মানে 1/2 হ'ব। আকৌ এইটো আছে 1 আৰু এইটো আছে -1, মানে -1 হ'ব, ইকুৱেল টু পোৱা নাই, গতিকে বাকীবিলাক নহয়। এই নাম্বাৰ হৈছে শুদ্ধ উত্তৰ। 10 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। এই প্ৰশ্নটোত উক্তি এ সংক্ৰান্ত এটা বাক্যৰ পিছত যুক্তি আৰ সংক্ৰান্ত আন এটা বাক্য দিয়া আছে। উক্তি এ আৰু যুক্তি আৰ বিবেচনা কৰি তলৰ বিকল্পসমূহৰ পৰা শুদ্ধটো বাছি উলিওৱা। এতিয়া প্ৰথমে উক্তি এ দিয়া আছে সমীকৰণ 2x - 3y ইকুৱেল টু 0ৰ অসীম সংখ্যক সমাধান আছে। এতিয়া কথা হ'ল উক্তিটো শুদ্ধ হয় নে নহয়, এইটো আমি চাব লাগিব। যেহেতু সমীকৰণটো দিয়া আছে 2x - 3y ইকুৱেল টু 0, গতিকে এই সমীকৰণটো যিহেতু ৰৈখিক সমীকৰণ হয়, গতিকে ইয়াৰ কি হ'ব, অসীম সংখ্যক সমাধান থাকিব, গতিকে এইটো শুদ্ধ হয়। আৰু যুক্তিটো কাৰণ কি কৈছে, যে ৰিজনটো কি দিছে, দুটা চলকৰ এটা ৰৈখিক সমীকৰণে স্থানাংক সমতলত এডাল সৰল ৰেখা বুজায়। শুদ্ধ কথা কৈছে, সত্য হয় যে দুটা চলকৰ, যদি দুটা চলক হয় এটা ৰৈখিক সমীকৰণ, স্থানাংকত কি হ'ব, সমতলত এডাল সৰল ৰেখা বুজাব, এইটো সঠিক হয়। গতিকে এ অৰ্থাৎ এছাৰশ্যন এণ্ড ৰিজন, উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ হয়। এতিয়া আমি অপশ্যনত চাব লাগিব কোনটো হয়, শুদ্ধ হয়। অৰ্থাৎ উক্তি এ আৰু যুক্তি আৰ উভয়ে সত্য, আৰু যুক্তি আৰটো উক্তি এৰ শুদ্ধ ব্যাখ্যা, গতিকে এই নাম্বাৰটো কি হ'ব, ৰাইট এনচাৰ হ'ব। তো আৰু বাকীবিলাক পঢ়িব নালাগে। ইয়াত কৈছে উক্তি এ আৰু যুক্তি আৰ উভয়ে সত্য, আৰু যুক্তি আৰটো উক্তি এৰ শুদ্ধ ব্যাখ্যা নহয় বুলি কৈছে, গতিকে এইটো নহয়। আৰু উক্তি এ সত্য কিন্তু যুক্তি আৰ অসত্য, এইটো নহয়। গতিকে এনচাৰ আমি পাইছোঁ এ নাম্বাৰ।